বৰহোলা নগাবাদ মুক্তিনগৰত ঘটিছে এক জঘন্য ঘটনা। জানিব পৰা মতে বহু দিনৰ পৰা জুমি নেওগে স্বামী তৰুণ চুতীয়াক মাৰপিট কৰি বিভিন্ন ধৰণে অত্যাচাৰ কৰি আহিছে। আৰু জানিব পৰা মতে পুত্ৰক মানসিক ৰোগী মাতৃয়ে সদায় অত্যাচাৰ চলায়, সদায় মাৰপিট কৰে আৰু মানসিক বিকাৰগ্ৰস্ত পত্নী অত্যাচাৰ সহ্য কৰিব নোৱাৰি বাঁহেৰে মৰিয়াই হত্যা কৰে নিজৰ পত্নীক। এই আপোনালোকে দেখিছে আৰক্ষী প্ৰশাসন আহিছে আৰু এইজন ব্যক্তিয়ে হত্যা কৰিলে নিজ পত্নীক। আৰু পত্নীয়ে সদায় অত্যাচাৰ কৰে স্বামীক, মাৰধৰ কৰে আৰু কাৰণ পত্নীগৰাকী হৈছে মানসিক ৰোগী। আৰু এনেকৈ আহি এয়া ঘৰ পদূলিমুখত, আৰু ঘৰ পদূলিমুখৰ পৰা আপোনালোকক ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক এই দৃশ্য। এই নীলা পিন্ধা সেই ব্যক্তিজনে নিজৰ পত্নীক হত্যা কৰে। আৰু এটা কথা চাব দেই, নিজৰ পত্নীয়ে যদি প্ৰত্যেক দিনাই নিজৰ স্বামীক অত্যাচাৰ কৰি থাকে, সহ্য কৰিব নোৱাৰে সঁচা, কিন্তু আইন হাততো ল'ব নালাগে, আৰক্ষী প্ৰশাসনক গতাই দিব লাগে। কিন্তু গাঁৱৰ ওচৰ চুবুৰীয়াই কোৱা মতে মানুহজনৰ গাত অকণো দুখ নাই বুলি যিহেতু কৈছে, পিছত আপোনালোকে গাঁৱৰ প্ৰত্যেকৰে এজন এজন ব্যক্তিয়ে ভাষ্য আপোনালোকক শুনাম। আৰু স্থানীয় লোকৰ মতে যোৱা কালি সন্ধিয়া প্ৰায় 8মান বজাত নিজ পুত্ৰক দাহে কাটিবলৈ খেদি আহোঁতেহে কাজিয়াৰ সূত্ৰপাত হৈছিল বুলি ইতিমধ্যে গম পাইছোঁ। আৰু তেওঁৰ পত্নীৰ নাম জুমি নেওগ আৰু বহু বছৰ আগৰ পৰাই মানসিক ৰোগত আক্ৰান্ত আছিল বুলি ইতিমধ্যে শুনি পাইছোঁ। বহু চিকিৎসা কৰিছিল জুমি নেওগক, কিন্তু জুমি নেওগে দৰৱ নোখোৱাৰ অভিযোগ স্থানীয় ৰাইজে কৰিছে। আৰু এইবিলাক চিম্পুল লৈছে, আৰু তাত যিহেতু হত্যাৰ সময়ত আৰু যিয়ে বাঁহেৰে হত্যা কৰিলে বুলি ইতিমধ্যে গম পাইছে সকলোৱে। গাঁৱত যিহেতু নঘটিবলগীয়া ঘটনা সংঘটিত হৈয়ে আছে, আৰু যিহেতু পত্নীয়ে হত্যা কৰে স্বামীক, স্বামীয়ে হত্যা কৰে পত্নীক, কিন্তু তাৰ কাৰণো থাকিব পাৰে। কিয় পত্নীক হত্যা কৰিলে স্বামীক, বা স্বামীয়ে কিয় পত্নীক হত্যা কৰিলে, তাৰ মাজত কাৰণ থাকে কিছু। আৰু ইতিমধ্যে আইন হাতত যিহেতু তুলি ল'লেই, যিহেতু হত্যা কৰিলে, কাৰণ হত্যা কৰাৰ আইন হাতত তুলি ল'লেতো এইটো অপৰাধী হয়, অপৰাধী শাস্তি পাবই লাগিব। কিন্তু স্থানীয় লোকে কোৱা মতে মহিলাগৰাকী বা পত্নীগৰাকী বহুত মানসিক ৰোগী, আৰু বহুত দিনৰ পৰা যিহেতু মানসিক ৰোগত আক্ৰান্ত হৈ আছে, ঔষধ পাতিও নাখায় নিয়মীয়াকৈ। স্থানীয় ৰাইজে অভিযোগ স্থাপন কৰিছে। আৰু 9 বছৰীয়া এটা সন্তান আছে, আৰু 9 বছৰীয়া সন্তানটো এতিয়া কাৰ লগত থাকিব, সকলো ৰাইজে যিহেতু কান্দিছে। আৰু এতিয়া জেললৈ প্ৰেৰণ কৰা হ'ব। দেখিছে আপোনালোকে আৰক্ষীসকলে যি কৰিব লাগে সকলোখিনি কৰিছে, আৰু জোখ মাখো লৈছে। তেজৰ যি নমুনা তাত সংগ্ৰহ কৰিছে, তলত যি পৰি আছিল তেজ চেকুৰা, তেজৰ চেকুৰা সকলোখিনি লৈছে। আৰু যি তাত পাইছে সকলোখিনি আৰক্ষীয়ে হাতত তুলি লৈছে। আৰু দেখিছে আৰক্ষীসকল তাতে উপস্থিত আছে, আৰু চিম্পুল লৈছে তাতে। আৰু সেই বাঁহডাল, যিডাল বাঁহেৰে পত্নীক হত্যা কৰিলে, সেই বাঁহডাল বৰ্তমান আৰক্ষীয়ে হাতত তুলি লৈছে। আৰু স্থানীয় ৰাইজে কি ভাষ্য দিছে আপোনালোকক শুনাম। আৰু ইতিমধ্যে লৈ যোৱা হৈছে তেওঁক, আৰু আপোনালোকে দেখিছেই সকলো। বহুত দিনৰ পৰা অশান্তি দি আছিলে, সেইকাৰণে মাৰিলোঁ। ল'ৰাটো থাকিব জেঠাইকৰ লগতে আছে। মই বাঁহে মাৰিলোঁ। হয়, কাজিয়া হৈছিলে। এতিয়ালৈকে কি দেখিলে আপুনি? দেখিলে মানে মই দেখিলোঁ তেজে ৰঙি হৈ আছে। তাৰপিছত কেইজনমানে গাড়ীত উঠাই তেতিয়ালৈকে লৈয়ে গ'ল। তাৰপিছত আমি পিছত গ'লোঁ, থানাত সোমালোঁ। আমাৰ যে তাৰমানে BDP ছেক্ৰেটাৰী আছিলে, আমি কেইটামান ল'ৰা গ'লোঁ। তাৰপিছত থানাত আকৌ আমাৰ জোন ছাৰ আছিলে, জোন ছাৰলৈ মেডিকেল গ'ল। মেডিকেলৰ পৰা তাৰপিছত বাইদেৱে চালে, বাইদেউ ক'লে ইয়াত নহ'ব, তালৈ যোৰহাট মেডিকেল নিব লাগিব। তাৰপিছত সেই ল'ৰা দুটা ওলালে, যেতিয়া আপোনাক এই সাক্ষী দিলে যে, সেইটো ল'ৰা দুটাৰ লগত তাৰপিছত ডাঙৰ মানুহ নাই দেখি মই লগত গুচি গ'লোঁ।
সেইটোৱে জানো। ক'ত তেওঁৰ মৃত্যু হ'ল? মৃত্যু জানে যাওঁতে ৰাস্তাতে হ'ল, ইমান এটা আমি গম নাপাওঁ। উশাহটো লৈ আছিলে, তাৰপিছত যেতিয়া মেডিকেলত সোমালোঁ, ডক্টৰে চালে, ডক্টৰে কৈছে নাই বোলে। এতিয়া তেজেৰে আঙুলি হৈ আছিলে। তেজে এনেকৈ মাৰিছে, এনেকুৱা দেখুৱাইছে। কি হৈছিলে মানে কালি তাৰ আজি তৰুণ চুতীয়া ল'ৰাজন আমাৰ লগৰে বিশেষকৈ তেখেতে বিয়া পতাৰ এবছৰৰ পিছৰ পৰাই তেখেতৰ মহিলাগৰাকী যিগৰাকী বিবাহিত কৰি আহিছিলে তেখেত অকণমান মেণ্টেলি, অকণমান নহয় বহুতেই মেণ্টেলি, যোৱা কালি পানীখেতি আৰক্ষী চকীত গৈ তেখেতৰ পৰিবাৰে গৈ পেলাই কিবা তৰুণৰ ওপৰত কেছ হেৰি কৰিছিলে। তৰুণক আকৌ পুলিচে মাতিলে, মতাৰ পিছতে তৰুণে আহিলে, বহুত বুজাই কৰাই থাকোঁতে ল'ৰাটোকো বোলে দা চা লৈ খেদি লৈ ফুৰিছিলে এই গাঁৱৰ হেৰিত। গতিকে তাই মেণ্টেলি বুলি আমাৰ গোটেই গাঁওখনেই আৰু তেখেতৰ পৰিয়াল, তেখেতে ছোৱালীগৰাকীৰো পৰিয়াল, ককায়েক আছে, কোন কোন আছে আমিতো সিমান জ্ঞাত নহয়। মেণ্টেলি হ'লেও এজনী মহিলাক মৰিয়াই হত্যাটো কৰিব নাপায়, আইনগত ব্যৱস্থা ল'ব লাগে। সেইটো হয়, কিন্তু তেখেতে ল'ৰাটোক যেতিয়া কাটিবলৈ যোৱাৰ দেখিয়ে চাগে সি মৰিয়াই মাৰি পেলাম বুলি ভবা নাছিলে যদিও, কিন্তু খঙত তেখেতে মাৰি দিওঁতে চাগে আৰু লুটি খায়ো পৰিলে বুলি কৈছে। আমিতো বাৰু নাই, কিন্তু দেখাকেইজনে কৈছে কিবা ৱালত এনেকুৱাত লাগি পিছ চাইডটো ফাটি গ'ল, বোলে যোৰহাট ৰেফাৰ কৰি দিছিলে আমাৰ ৰাইদাংজুৰি স্বাস্থ্য সেৱা কেন্দ্ৰৰ পৰা। তাৰপিছতে সেই যোৰহাট জালুকনি নোপোৱাৰ আগে আগে বোলে তাই ঢুকাইলে। ঘটনাটো কিমান সময়ত হৈছিলে? ঘটনাটো 7:30, 7টা, 8টাৰ ভিতৰত আৰু। ল'ৰা এটা এৰি থৈ গৈছে? হয়, ল'ৰা এটা আছে, তাই এতিয়া ল'ৰাটো 6ত পঢ়ি আছে। আৰু ঘৰত কোনো নাই? ঘৰত তাৰ মাক আছে। মাকে বিশেষকৈ সেই মানুহজনীৰ কাৰণে থাকিব নোৱাৰে। তাই নিজৰ ছোৱালীকেইজনী নাতি এটা আছে, নাতিটোৰ লগতে থাকে মাক। বিশেষকৈ এতিয়া ল'ৰাটো মাকৰ ওচৰত আছিলে, বহুত অশান্তিত আছিলে ল'ৰাটো এতিয়া। গতিকে সেইটো কাৰণে চাগে খঙতে তাই এচাত নে দুচাত এনেকৈ মাৰিলে, তাৰপিছত ৱালত পৰি পেলাই তাই তেনেকুৱা পৰিস্থিতিত হ'ল। ঘটনাটো মানে একচুৱেলি কাজিয়া হৈছে বুলি শুনিছোঁ, তাৰপিছত আমি আহি চাইছোঁ জাষ্ট তেনেকৈ পৰি আছে সিমানে আৰু। তাৰপিছত আমি উঠাই মেলি মেডিকেল লৈ গৈছোঁ। মানে কোন পৰি আছিলে? মামী, বৰ্তমান মোৰ ৰিলেটিভৰ মামী হয়। কি নাম তেওঁ? জুমি নেওগ। তেখেত পৰি আছিলে? পৰি আছিলে। কোনে মাৰিছিলে কৈছে? তেওঁ কিবা মাত চাত আছিলে? মাৰিছে মেলিছে সেইবোৰ একচুৱেলি আমি তেনেকৈ কনফাৰ্ম ক'ব নোৱাৰিম কোনে মাৰিছে। অলপ তেজ হৈ আছিলে সিমানে আৰু দেখা পাইছোঁ। তোমালোকে মেডিকেল নিছিলা? আমি মেডিকেল নিছিলোঁ। মেডিকেল নিয়াৰ পাছত কি হ'ল? কোনখিনিলৈকে পালা? তিতাবৰ আমি পাৰ হৈ গ'লোঁ। তিতাবৰ পাৰ হৈ গৈ তাৰপিছত আমি যোৰহাট নিলোঁ। যোৰহাটতহে কৈছে যে নাই বুলি আৰু, এক্সপায়াৰ হৈছে বুলি কৈছে। মৰা মানে কিহত চিন আছে? আপুনি বাঁহে মাৰিলে নে কিবা চোকা অস্ত্ৰৰে মাৰিছিলে? মানে সেইবোৰ আমি একো এতিয়ালৈকে দেখিয়ে পোৱা নাই। মৰাটো হয় মানে? মৰাটো হয় নহয় সেইটো আমি কনফাৰ্মলি ক'ব নোৱাৰিম এতিয়া। তেজ কেনেকৈ ওলালে? মৰাটো হয় নহয়? আমি এতিয়া একচুৱেলি কোনো দেখা নাই কিহে মাৰিছে, কোনে মাৰিছে। দেখিছোঁ পৰি আছে, মূৰত অলপ তেজ ওলাই আছে, সিমানেই। বাকী আৰু একো নাই। চিকিৎসালয় চিকিৎসালয় নিওঁতে ৰিলেটিভৰ মানুহকেইজন আছিলে আৰু।